নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মহাদেৱ হৈছে মহাকাল আৰু কালপুৰুষ মহাদেৱৰ কৃপাৰ বাবেই ব্যক্তিৰ জীৱনৰ পৰা আন্ধাৰ আঁতৰি পোহৰ আহে শাওণ মাহৰ অমাৱস্যাৰ দিনা যদি ৰাশি অনুসৰি এটা মন্ত্ৰ কৈ নিজৰ ঘৰত বা মন্দিৰত এটা উপায় কৰিব পাৰে তেনে ব্যক্তিৰ জীৱনৰ পৰা সকলো আন্ধাৰ আঁতৰি পোহৰৰ বাট মুকলি হয় যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে শত্ৰুৰ সমস্যা ধন টকা পইচাৰ সমস্যা পাৰিবাৰিক সমস্যা গৃহকণ্ডল পতি পত্নীৰ মাজত হোৱা সমস্যা চাকৰি বাকৰি ব্যৱসায় বাণিজ্যত হোৱা সমস্যা মাথো মনত যি ভাবি উপায়টো কৰে সেই সকলো সমস্যাৰ অন্ত পেলাব পাৰি আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাশি অনুসৰি কি মন্ত্ৰ উচ্চাৰণ কৰি কি উপায় কৰিব পাৰিলে ব্যক্তিৰ জীৱনৰ পৰা যিকোনো সমস্যা আঁতৰি যায় যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনাৰ জীৱনৰ যিকোনো সমস্যাই অন্ত কৰিব পাৰিব শাওণ মাহৰ অমাৱস্যাৰ দিনা আপুনি এই উপায়টো কৰিলে আপুনি সকলো বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক শাওণ মাহৰ অমাৱস্যাৰ দিনা কি উপায় নিজৰ ঘৰত বা মন্দিৰত কৰিব পাৰিলে সকলো বিপদৰ পৰা মুক্ত হ'ব পাৰে কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলোঁ আজিৰ ভিডিঅ'ত কোৱা উপায়টো যদি আপুনি ৰাশি অনুসৰি সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰে তেনে আপোনাৰ ঘৰত লক্ষ্মী দেৱী বাস হ'ব যাৰ ফলত ঘৰলৈ ধন টকা পইচাৰ আগমন হৈ যিকোনো ক্ষেত্ৰত সফলতা আহিব আপোনাৰ ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয় আপোনাৰ বাকচত ধন টকা পইচাৰে ভৰি পৰিব ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মাই জীৱৰ সৃষ্টিৰ ভাৰ গ্ৰহণ কৰিছিল বিষ্ণুৱে জীৱসমূহক পালনৰ ভাৰ লৈছিল আৰু দেৱাদিদেৱ মহাদেৱে জীৱৰ সংহাৰৰ ভাৰ লৈছিল সেয়েহে তেওঁক মহাকাল বুলিও কোৱা হয় সমস্ত দেৱী দেৱতাৰ ওপৰত ক্ষমতা থকা দেৱতাজনেই হৈছে দেৱাদিদেৱ মহাদেৱ যদি এবাৰ তেওঁৰ কৃপা পোৱা হয় তেনে জীৱন ধন্য হয় শাস্ত্ৰ অনুসৰি শাওণ মাহত ভগৱান বিষ্ণু নিদ্ৰাৰত অৱস্থাত থকাৰ বাবে ত্ৰিজগতৰ সম্পূৰ্ণ ভাৰ মহাদেৱে লৈছিল এই শাওণ মাহত যদি মহাদেৱক সন্তুষ্ট কৰিব পৰা হয় তেনে ব্যক্তিৰ জীৱনত কোনোদিন দুখ কষ্ট বা অশান্তি থাকিব লগা নহয় পূজা ব্ৰতৰ উপৰিও শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাশি অনুসৰি মহাদেৱৰ শিৱলিংগত এটি মন্ত্ৰ উচ্চাৰণ কৰি মহাদেৱৰ প্ৰিয় এটা বস্তু অৰ্পণ কৰা হয় তেনে সেই ব্যক্তিৰ জীৱনৰ পৰা সকলো সমস্যা নাইকিয়া হয় তেওঁলোকৰ ঘৰত লক্ষ্মী দেৱীৰ পৰম কৃপা পৰে আৰু যাৰ ফলত সেই ব্যক্তিৰ ঘৰত ধন টকা পইচাৰে উভৈনদী হয় প্ৰিয় বন্ধু বান্ধৱীসকল পলম নকৰি জানো আহক শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাশি অনুসৰি শিৱলিংগত কি উপায় কৰিলে ব্যক্তিৰ জীৱনলৈ ভাল দিনৰ সূচনা হৈ দুখ দৰিদ্ৰতা অন্ত পৰে 1 নম্বৰতে হৈছে মেষ ৰাশি যিসকলৰ নামৰ প্ৰথম আখৰটো অ আ লৰে আৰম্ভ হয় তেওঁলোকৰ মেষ ৰাশি হয় তেওঁলোকে যদি শাওণ মাহৰ যিকোনো এটা সোমবাৰে বা অমাৱস্যাৰ দিনা শিৱলিংগত এপাহ ৰঙা ফুল অৰ্পণ কৰি ভগৱান শিৱৰ ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰি গাখীৰ অৰ্পণ কৰিব পাৰে শিৱলিংগত মহাদেৱৰ কৃপাত সকলো দুখ কষ্ট অন্ত পৰে তেওঁলোকৰ জীৱনত তেওঁলোকে যিকোনো ক্ষেত্ৰতেই সফলতা পাবলৈ সক্ষম হয় তেওঁলোকৰ ঘৰত লক্ষ্মী দেৱী বাস হৈ তেওঁলোকৰ ঘৰখনত ধন টকা পইচাৰে উভৈনদী হয় পূজা ব্ৰতৰ উপৰিও শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাশি অনুসৰি মহাদেৱৰ শিৱলিংগত এটি মন্ত্ৰ উচ্চাৰণ কৰি মহাদেৱৰ প্ৰিয় এটা বস্তু অৰ্পণ কৰা হয় তেনে সেই ব্যক্তিৰ জীৱনৰ পৰা সকলো সমস্যা নাইকিয়া হয় তেওঁলোকৰ ঘৰত লক্ষ্মী দেৱীৰ পৰম কৃপা পৰে আৰু যাৰ ফলত সেই ব্যক্তিৰ ঘৰত ধন টকা পইচাৰে উভৈনদী হয় প্ৰিয় বন্ধু বান্ধৱীসকল পলম নকৰি জানো আহক শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাশি অনুসৰি শিৱলিংগত কি উপায় কৰিলে ব্যক্তিৰ জীৱনলৈ ভাল দিনৰ সূচনা হৈ দুখ দৰিদ্ৰতা অন্ত পৰে
1 নম্বৰতে হৈছে মেঘ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হয় তেওঁলোকৰ মেঘ ৰাশি হয়। তেওঁলোকে যদি শাওণ মাহৰ যিকোনো এটা সোমবাৰে বা অমাৱস্যাৰ দিনা শিৱলিংগত এপাহ ৰঙা ফুল অৰ্পণ কৰি ভগৱান শিৱৰ ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰি গাখীৰ অৰ্পণ কৰিব পাৰে শিৱলিংগত, মহাদেৱৰ কৃপাত সকলো দুখ কষ্ট অন্ত পৰে তেওঁলোকৰ জীৱনত। তেওঁলোকে যিকোনো ক্ষেত্ৰতেই সফলতা পাবলৈ সক্ষম হয়। তেওঁলোকৰ ঘৰত লক্ষ্মী দেৱী বাস হৈ তেওঁলোকৰ ঘৰখনত ধন টকা পইচাৰে উভৈনদী হয়। মেঘ ৰাশিৰ ব্যক্তিয়ে এই দিনটোত কৰা এই উপায়ৰ ফলত তেওঁলোকৰ সৌভাগ্যৰ দুৱাৰ মুকলি হয় আৰু ধন টকা সম্পদেৰে ভৰি পৰে তেওঁলোকৰ জীৱন। তেওঁলোকৰ পাৰিবাৰিক জীৱনত অতি সুখময় হয়। 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হচৈ, হচৌ, ব, ওৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি বৃষ হয়। তেওঁলোকে যদি শাওণ মাহৰ অমাৱস্যাৰ দিনা শিৱলিংগত গাখীৰ বা গংগা জলেৰে স্নান কৰিব পাৰে আৰু 2 হাত জোৰ কৰি দ্বাদশ জ্যোতিৰ্লিংগৰ স্তুতি কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি দূৰ হয় আৰু জীৱনত তেওঁলোকৰ কেতিয়াও কষ্ট নহয়। তেওঁলোকৰ কষ্ট অন্ত পৰি সুখৰ দিনৰ আগমন হয়। তেওঁলোকে যি ক্ষেত্ৰতেই আগবাঢ়ে সেই ক্ষেত্ৰত সফলতা পায়। প্ৰভু ভোলানাথৰ কৃপাত তেওঁলোকৰ ভাল দিনৰ সূচনা হয় আৰু ঘৰলৈ লক্ষ্মীৰ আগমন হয়। ধন টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকৰ কেতিয়াও অভাৱ অনাটন নহয়। 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ, ঘ, ওঙৰে আৰম্ভ হয় সেই ব্যক্তিৰ মিথুন ৰাশি হয়। মিথুন ৰাশি ব্যক্তিসকলৰ স্বামী হৈছে বুধ গ্ৰহ। তেওঁলোকে যদি এই দিনটোত শিৱলিংগত মৌজোল অৰ্পণ কৰি মহাদেৱৰ 10টা নাম উচ্চাৰণ কৰিব পাৰে বা জপ কৰিব পাৰে, তেনে তেওঁলোকৰ সৰ্বদোষ ক্ষমা কৰি মহাদেৱে পৰম কৃপা কৰে, যাৰ ফলত তেওঁলোকৰ জীৱনলৈ মহা সৌভাগ্য আহি বিপদ বিঘিনি অপায় অমংগল দূৰ হৈ সুখ সমৃদ্ধিৰ লগতে ধন টকা পইচাৰ সুখ হয়। তেওঁলোকে সেই জীৱনৰ পৰা সকলো সমস্যা দূৰ কৰিব পাৰে এই দিনটোত কৰা এই কাৰ্যৰ জৰিয়তে। আপোনাৰ যদি মিথুন ৰাশি হয় তেনেহ'লে আপুনি এই দিনটোত এই উপায় নিশ্চয় কৰক। আপোনাৰ জীৱনত থকা যিকোনো সমস্যাই দূৰ হ'ব। লক্ষ্মী দেৱীয়ে আপোনাৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনাৰ ধন টকা পইচাৰ সমস্যা কেতিয়াও নহয়। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো মধুনীয়া ড আৰু হৰে আৰম্ভণি হয় তেওঁলোক কৰ্কট ৰাশি হয়। এই ৰাশিৰ ব্যক্তিসকলে সকলো সমস্যাৰ পৰা মুক্তি পাবলৈ হ'লে শাওণ মাহৰ অমাৱস্যাৰ দিনা শিৱলিংগত গাখীৰ আৰু মিচিৰি অৰ্পণ কৰিব লাগে। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হৈছে চন্দ্ৰ। মহাদেৱ শিৱ শংকৰৰ চন্দ্ৰদেৱ হৈছে অতি প্ৰিয়। এইদিনা কৰা এই কাৰ্যৰ জৰিয়তে মহাদেৱৰ লগতে চন্দ্ৰৰো প্ৰসন্ন হয় আৰু চন্দ্ৰৰো সকলো দুখ খণ্ডন হয়। ফলত সেই ব্যক্তিৰ ধৈৰ্য বেছি হয় আৰু মনলৈ স্থিৰতা আহি যিকোনো ক্ষেত্ৰত বাধা আঁতৰি সফলতা আহে। এই উপায়ৰ জৰিয়তে তেওঁলোকৰ জীৱনৰ পৰা সকলো সমস্যা অন্ত পেলাই ধন টকা পইচাৰ ক্ষেত্ৰত টনকিয়াল হ'ব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰত যোনখিনি বাধা বিঘিনি থাকে এই বাধা বিঘিনিখিনি আঁতৰি যায়, মনলৈ দৃঢ়তা আহে। দৃঢ়তাৰ ফলত যিকোনো ক্ষেত্ৰত সফলতা আজুৰি আনিবলৈ সক্ষম হয় এই ৰাশিৰ ব্যক্তিয়ে। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মধুনীয়া তৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি সিংহ ৰাশি হয়। এই দিনটো যদি এই ব্যক্তিয়ে ঘিউ গুড় শিৱলিংগত অৰ্পণ কৰে তেনে তেওঁলোকৰ সৰ্বপ্ৰকাৰে উন্নতি হয়। তেওঁলোকে মহাদেৱৰ পৰম কৃপা লাভ কৰি লক্ষ্মী প্ৰাপ্তি হয়, যাৰ ফলত ধন টকা পইচাৰ ক্ষেত্ৰত কোনো দিনেই কষ্ট নাপায় এই ৰাশিৰ ব্যক্তিসকলে আৰু মনে বিচৰা মতে স্বামী পায় বা মনে বিচৰা মতে পত্নী লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত মহা শান্তি হয় এই উপায়ৰ জৰিয়তে তেওঁলোকৰ জীৱনত। আপুনি যদি সিংহ ৰাশিৰ ব্যক্তি হয় এই বিশেষ দিনটোত আপুনি এই উপায় নিশ্চয় কৰক। আপোনাৰ জীৱনত থকা সকলো দুখ কষ্টৰ অন্ত পৰিব আৰু ঘৰত লক্ষ্মী দেৱীৰ বাস হৈ আপোনাৰ জীৱনলৈ ধন টকা পইচাৰ আগমন হ'ব। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প, মধুনীয়া ঠ, দন্তীয়া থৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি কন্যা ৰাশি হয়।
কন্যা ৰাশিৰ শ্ৰামিক গ্ৰহ হৈছে বুধ গ্ৰহ। এই ব্যক্তিয়ে যদি শাওণ মাহৰ অমাৱস্যাৰ দিনা শিৱলিংগত গাখীৰ, ঘিউ, মৌ উপৰিও কৰবী ফুল এপাহ বা ধতুৰা ফুল এপাহ অৰ্পণ কৰিব পাৰে মহাদেৱৰ শিৱলিংগত আৰু ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰিব পাৰে মনে মনে, তেওঁলোকৰ জীৱনত কোনো দিনেই বিপদ বিঘিনি নহয় আৰু তেওঁলোকৰ জীৱনত থকা সকলো অপায় অমংগল আঁতৰি যায়। সকলো ক্ষেত্ৰতে সফলতা আহি পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুখী হ'ব পাৰে। যদি কোনো কন্যা ৰাশিৰ ব্যক্তিয়ে জীৱনত পাৰিবাৰিক অশান্তি হৈ থাকে, তেনে এই দিনটোত এই উপায় নিশ্চয় কৰক, আপুনি সুফল নিশ্চয় পাব। আপোনাৰ জীৱনৰ পৰা আন্ধাৰ আঁতৰাই পোহৰ আনিবলৈ হ'লে শাওণ মাহৰ এই দিনটোত এই উপায় নিশ্চয় কৰক। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু তৰে আৰম্ভ হয়, তেওঁলোকৰ ৰাশি তুলা ৰাশি হয়। তুলা ৰাশিৰ ব্যক্তিসকলৰ শ্ৰামিক গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। সেয়েহে এই ৰাশিৰ ব্যক্তিসকলে যদি শাওণ মাহৰ যিকোনো এটা দিনত বা অমাৱস্যাৰ দিনা কুঁহিয়াৰ ৰসৰ লগত দৈ মিহলাই শিৱলিংগত অৰ্পণ কৰিব পাৰে, তেনে তেওঁলোকৰ বহুত উন্নতি হয়। তেওঁলোকে যিকোনো ক্ষেত্ৰতেই সফলতা পায়। ব্যৱসায় বাণিজ্য, চাকৰি আদিত যথেষ্ট উন্নতি হয় এই কাৰ্যৰ জৰিয়তে। প্ৰভু মহাদেৱৰ কৃপাত তেওঁলোকৰ জীৱনলৈ ভাল দিন আহে আৰু এই উপায়ৰ জৰিয়তে মাতা লক্ষ্মী তেওঁলোকৰ ঘৰত বাস কৰে। তেওঁলোকৰ ঘৰত ধন টকা পইচাৰে উপচি পৰে বুলি বিশ্বাস কৰা হয়। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন আৰু অন্তস্থ জৰে আৰম্ভ হয়, তেওঁলোকৰ ৰাশি বৃশ্চিক ৰাশি হয়। এই ৰাশিৰ শ্ৰামিক গ্ৰহ হৈছে মংগল গ্ৰহ। মংগলৰ কৃপাত তেওঁলোকে যিকোনো ক্ষেত্ৰত সফলতা পায়। শাওণ মাহৰ অমাৱস্যাৰ দিনা যদি তেওঁলোকে শিৱলিংগত গংগা জলৰ লগত চেনি মিশ্ৰণ কৰি অৰ্পণ কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনলৈ বহুত ভাল দিনৰ আগমন হ'ব। তেওঁলোকে যিকোনো ক্ষেত্ৰত সফলতা পাব। ব্যৱসায় বাণিজ্য, চাকৰি, পঢ়া শুনা সকলো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব। ঘৰত মাতা লক্ষ্মীৰ বাস হ'ব আৰু মাতা লক্ষ্মীৰ বাস হোৱাৰ ফলত তেওঁলোকৰ জীৱনলৈ ধন টকা পইচাৰ আগমন হ'ব। যিকোনো ক্ষেত্ৰতেই টকা পইচাৰ কষ্ট নাপায় তেওঁলোকে এই উপায়ৰ জৰিয়তে। যদি আপোনাৰ ৰাশি বৃশ্চিক ৰাশি হয়, তেনেহ'লে অমাৱস্যাৰ দিনা এই উপায় নিশ্চয় কৰক। মহাদেৱৰ পৰম কৃপা পাব আপুনি আৰু আপোনাৰ জীৱনলৈ ভাল দিনৰ সূচনা হ'ব। আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। 9 নম্বৰ ৰাশিবিধ হৈছে ধনু ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য ধ ভ ফৰে আৰম্ভ হয়, তেওঁ ধনু ৰাশিৰ ব্যক্তি হয়। ধনু ৰাশিৰ ব্যক্তিৰ শ্ৰামিক গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। আপুনি যদি শাওণ মাহৰ অমাৱস্যাৰ দিনা কৰবী ফুল, কেঁচা গাখীৰ শিৱলিংগত অৰ্পণ কৰিব পাৰে, তেনে মহাদেৱৰ পৰম কৃপা পাব আপুনি। মহাদেৱৰ কৃপাত সকলো দুখ কষ্টৰ অন্ত পৰিব। মহাদেৱৰ কৃপাৰ জৰিয়তে আপোনাৰ জীৱনলৈ ভাল দিনৰ সূচনা হ'ব। আপোনাৰ জীৱনত থকা সকলো গ্ৰহ দুখ খণ্ডন হৈ মহাদেৱৰ পৰম কৃপাত যিকোনো ক্ষেত্ৰতে সফলতা পাব পাৰিব। আপোনাৰ ঘৰত লক্ষ্মী বাস হৈ ধন টকা পইচাৰ আগমন হ'ব। আপুনি শাওণ মাহৰ অমাৱস্যাৰ দিনা এই উপায় নিশ্চয় কৰক। আপুনি মহাদেৱৰ শিৱলিংগত কৰবী ফুল, কেঁচা গাখীৰ অৰ্পণ কৰক আৰু আপুনি নিজৰ ভাগ্যৰ চমৎকাৰ চাওক। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞা জৰে আৰম্ভ হয়, তেওঁলোকৰ ৰাশি মকৰ ৰাশি হয়। মকৰ ৰাশিৰ শ্ৰামিক গ্ৰহ হৈছে শনি গ্ৰহ। শনি গ্ৰহৰ কৃপাত তেওঁলোকে যিকোনো ক্ষেত্ৰত উন্নতি কৰিব পাৰে। এই অমাৱস্যাৰ দিনা যদি তেওঁলোকে মৌজোলৰ লগত তিল মিশ্ৰণ কৰি শিৱলিংগত অৰ্পণ কৰিব পাৰে, তেনে মহাদেৱৰ পৰম কৃপা পায়। শনিগ্ৰহ হৈছে মহাদেৱৰ পৰম ভক্ত। যদি এইদিনা মহাদেৱক এই বস্তু অৰ্পণ কৰিব পাৰে, জীৱনত কোনোদিনেই শনিগ্ৰহৰ দোষৰ প্ৰভাৱত বিনষ্ট হ'ব লগা নহয়। যেতিয়া শনিগ্ৰহৰ দোষ পৰে, তেতিয়া ব্যক্তিৰ জীৱনত মহা অশান্তি আহে। যদি শাওণ মাহৰ অমাৱস্যাৰ দিনা এই উপায়টো কৰিব পাৰে, মহাদেৱৰ কৃপাত শনিগ্ৰহ সদায় সন্তুষ্ট থাকিব আৰু সেই ব্যক্তিৰ জীৱনত বিভিন্ন প্ৰকাৰে উন্নতি হ'ব। তেওঁ জীৱনলৈ ধন টকা পইচা আহি যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও যদি এই দিনটোত মৌৰ লগত তিল মিহলাই অৰ্পণ কৰোঁতে এই মন্ত্ৰটি উচ্চাৰণ কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনত সদায় উন্নতিয়েই হৈ থাকিব। মন্ত্ৰটি হৈছে ওম ভীম শংকৰায়ে নমঃ।
11 নম্বৰ ৰাশিবিধ হৈছে কুম্ভ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ তলপীয়া খ দন্তীয়া খৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশি কুম্ভ ৰাশি হয়। এই কুম্ভ ৰাশিৰ ব্যক্তিয়ে যদি এই বিশেষ দিনটোত এগছি তেলৰ বন্তি দি শিৱলিংগত শুদ্ধ জল বা শুদ্ধ গাখীৰ অৰ্পণ কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনলৈ মহাদেৱৰ পৰম কৃপা পৰে আৰু মহাদেৱৰ কৃপাৰ ফলত তেওঁলোকৰ জীৱনত যিকোনো ক্ষেত্ৰতেই উন্নতি হয়। তেওঁলোকৰ জীৱনলৈ ভাল দিনৰ সূচনা হৈ টকা পইচাৰে সমৃদ্ধিশালী হয়। তেওঁলোকৰ জীৱনলৈ লক্ষ্মী দেৱীৰ আগমন হয় আৰু লক্ষ্মী দেৱীৰ আগমনৰ ফলত তেওঁলোকৰ জীৱনত কোনো দিনেই ধন টকা পইচাৰ অভাৱ অনাটন নহয়। তেওঁলোকে যিকোনো ক্ষেত্ৰত মনৰ শান্তি পাব পাৰে আৰু যিকোনো ক্ষেত্ৰত ইচ্ছা কৰা মতেই ফলপ্ৰাপ্তি হয়। 12 নম্বৰ ৰাশিবিধ হৈছে মীন ৰাশি। মীন ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। আপুনি যদি অমাৱস্যাৰ দিনা শিৱলিংগত কেঁচা গাখীৰ বগা চন্দন মিহলাই অৰ্পণ কৰিব পাৰে আৰু বগা ফুল অৰ্পণ কৰিব পাৰে, তেনে আপুনি মহাদেৱৰ পৰম কৃপা পাব। আপোনাৰ ক্ষেত্ৰত যিকোনো কামতেই সফলতা পাব। আপোনাৰ ঘৰত লক্ষ্মী দেৱীয়ে বাস কৰিব। লক্ষ্মী দেৱীৰ পৰম কৃপা পাবলৈ আপুনি সক্ষম হ'ব, যাৰ ফলত ধন সম্বন্ধীয় যিকোনো সমস্যাৰ পৰা আপুনি অন্ত পৰিব পাৰিব। সকলো ক্ষেত্ৰতে আপুনি উপকৃত হ'ব পাৰিব। আপোনাৰ গুণ যশস্যা চাৰিওদিশে বিয়পি পৰিব। মহাদেৱৰ পৰম কৃপা পাব আপুনি। মহাদেৱৰ কৃপা থাকিলে ব্যক্তিয়ে যিকোনো ক্ষেত্ৰতেই সফলতা আজৰি আনিবলৈ সক্ষম হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহটোত যদি আপুনি এই উপায়সমূহ কৰিব পাৰে মহাদেৱৰ নামত, তেনে আপুনি নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। মহাদেৱৰ পৰম কৃপা পাব আপুনি। মহাদেৱৰ কৃপাত যিকোনো ক্ষেত্ৰতেই আপুনি সফলতা বিচাৰি পাব। আপোনাৰ জীৱনৰ পৰা সকলো দুখ কষ্টৰ অন্ত পৰিব এই উপায়ৰ জৰিয়তে। গতিকে শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাশি অনুসৰি এই উপায় কৰক, আপুনি নিশ্চয় সফলতা পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।